মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ফলি কিতাপ লাৰ্নিং পইণ্টৰ অনলাইন ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, যোৱাটো ক্লাছত আমি আলোচনা কৰিছিলোঁ 10ম শ্ৰেণীৰ ইংৰাজীৰ নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ পাঠটোৰ একাংশ। ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ নেলছন মাণ্ডেলানো কোন আছিলে। গতিকে নিশ্চয় তোমালোকৰ মনত আছে নেলছন মাণ্ডেলা আছিল এগৰাকী দক্ষিণ আফ্ৰিকাৰ সংগ্ৰামী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে গোটেই জীৱন দক্ষিণ আফ্ৰিকাৰ শোষিত নিষ্পেষিত লোকসকলৰ বাবে কাম কৰি গৈছিল আৰু তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজ দিছিলে। এপাৰ্টহেইড নামৰ এখন ডাঙৰ পলিটিকেল চিষ্টেমৰ বিৰোধিতা কৰি তেখেতে অতি কমেও 30 বছৰ কাল কাৰাবাস খাটিব লগা হৈছিল আৰু অৱশেষত দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী ব্লেক প্ৰেছিডেণ্ট অৰ্থাৎ কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে শাসনত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছিল নেলছন মাণ্ডেলা। লং ৱাক টু ফ্ৰীডম আছিল তেখেতৰ আত্মজীৱনী অৰ্থাৎ অটোবায়োগ্ৰাফি। অটোবায়োগ্ৰাফিখনত তেখেতে উল্লেখ কৰিছে তেখেতে যিদিনা শপত গ্ৰহণ কৰিছিলে ৰাষ্ট্ৰপতি হিচাপে সেই দিনটোনো কেনেকুৱা আছিল। গতিকে ইতিমধ্যে তোমালোকে গম পাইছা কেনেকৈ আৰম্ভ হৈছিল দিনটো, আৰু সেই দিনটো আছিল 1994ৰ 10th মে, 1994 চনৰ 10 মে তাৰিখে। এইখিনিৰ পৰা আমি সেইদিনা পঢ়িছিলোঁ আৰু ইতিমধ্যে গম পাইছিলোঁ নেলছন মেণ্ডেলা আৰু তেখেতৰ অনুগামীসকলৰ সংগ্ৰামখন কেনেকুৱা আছিল। আশা কৰোঁ তোমালোকে সেইখিনি অংশ বুজি পাইছা। আজি আমি আৰম্ভ কৰিম পাৰ্ট 2 এইখিনিৰ পৰা। যিদিনাখন নেলছন মেণ্ডেলা আৰু তেওঁৰ সহযোগীসকলে নতুন এখন চৰকাৰ গঠন কৰিছিল আৰু গণতন্ত্ৰ ঘূৰাই আনিছিল দক্ষিণ আফ্ৰিকালৈ, সেই দিনাখন আছিল ইনগুৰেশ্যনৰ দিন বুলি উল্লেখ কৰিছে। আৰু সেই দিনটোতেই তেখেতে যেতিয়া ভাষণটো দিছিলে সকলো ৰাইজকে সম্বোধন কৰি, সেই ভাষণটো দি উঠাৰ পিছতেই তেখেতে এইখিনিত আৰম্ভ কৰিছে আকৌ এ ফিউ মোমেণ্টছ লেটাৰ, কিছু সময়ৰ পিছতেই বুলি কৈছে। আগৰটো পাঠত তেওঁ ভাষণটো দিছিল সকলোকে সম্বোধন কৰি আৰু চাউথ আফ্ৰিকাৰ মংগলৰ বাবে কামনা কৰি সকলোকে ধন্যবাদ দিছিলে। আৰু তাৰ পিছতেই তেওঁ কৈছে যে এ ফিউ মোমেণ্টছ লেটাৰ, তেওঁৰ ভাষণৰ কেইমুহূৰ্তমানৰ পিছতেই উই অল, আমি সকলোৱে লিফটেড আৱাৰ আইজ, সকলোৱে আমি চকুবোৰ ওপৰলৈ তুলি ধৰিছিলোঁ ইন আশ্চৰ্য হৈ পেলাই, আচৰিত হৈ, এজ এ স্পেক্টেকুলাৰ এৰে, অতি সুন্দৰ এটা দৃশ্য আমি দেখিবলৈ পাইছিলোঁ। ভেৰি ইম্প্ৰেছিভ ডিছপ্লে অফ ছামথিং, কি বস্তু আছিলে, অফ চাউথ আফ্ৰিকান জেটছ, চাউথ আফ্ৰিকাৰ যিবিলাক যুদ্ধ বাহিনীৰ উৰাজাহাজ আছিল সেইবোৰ দেখা পাইছিল, লগতে হেলিকপ্টাৰ্ছ আছিল, এণ্ড ট্ৰুপ কেৰিয়াৰ্ছ, যি সেনাবাহিনীৰ যিবোৰ বাহন আছিল সেই বাহনবিলাকে ৰ'ৱাৰ্ড মানে গুমগুমনি তুলি পেলাই ইন পাৰফেক্ট ফৰ্মেশ্যন, খুব বঢ়িয়া, খুব ধুনীয়া এটা আকাৰত উৰি আহিছিলে অভাৰ দ্য ইউনিয়ন বিল্ডিংছ। অভাৰ মানে ওপৰেদি আহিছিলে ইউনিয়ন বিল্ডিঙৰ, যিহেতু আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো তেওঁলোকৰ ক'ত হৈ আছিল, ইউনিয়ন বিল্ডিংছত, তাৰ ওপৰেৰে উৰি আহিছিলে সেনাবাহিনীৰ বহুতো উৰাজাহাজ আৰু হেলিকপ্টাৰ্ছ আৰু তেওঁলোকৰ যান বাহনবিলাক। আৰু সেই যিটো দৃশ্য আছিল সেইটো নেলছন মেণ্ডেলাই খুব ধুনীয়া শব্দৰে ইউজ কৰিছে। তেখেতে কৈছে যে সেইটো দেট ৱাজ ভেৰি বিউটিফুল and it was like in a dramatic way and an eye-catching way. আৰু তেওঁলোক আশ্চৰ্য হৈছিল, তেওঁলোকৰ চকু ওপৰলৈ নিবলৈ বাধ্য হৈছিলে। It was not only a display of pinpoint precision and military force. এয়া কেৱল তেওঁলোকৰ দক্ষতা আৰু pinpoint precision, মানে তেওঁলোকৰ দক্ষতা আৰু মিলিটাৰী ফ'ৰ্চৰ, সেনাবাহিনীৰ শক্তি প্ৰদৰ্শনেই নাছিল, তাৰ লগতে ইয়ে কি প্ৰদৰ্শন কৰিছিলে, লগতে বাট এ ডেমনষ্ট্ৰেশ্যন, কি প্ৰদৰ্শন কৰিছিলে অফ দি মিলিটাৰীজ, সেনাবাহিনীৰ লোকসকলৰ লয়েলটি, আস্থা, বিশ্বাস, কিহৰ প্ৰতি, টু ডেমক্ৰেচি। ডেমক্ৰেচি মানে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ যি আস্থা আছিলে, তেওঁলোকৰ যি শ্ৰদ্ধা আছিল, তাৰ প্ৰদৰ্শন কৰিছিলে সেনাবাহিনীৰ সেই তেনেধৰণৰ এটা সাজসজ্জায়।
টু এ নিউ গভৰ্ণমেণ্ট তেওঁলোকৰ কিহৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিছিলে টু এ নিউ গভৰ্ণমেণ্ট এখন নতুন চৰকাৰ গঠন হৈছিল ইতিমধ্যে কৈছো মেণ্ডেলাৰ নেতৃত্বত এখন নতুন চৰকাৰ সাউথ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে গঢ় লৈছিলে যিখন চৰকাৰত বৰ্ণ বৈষম্যৰ কোনো ঠাই নাছিলে আৰু এপাৰ্থেইডে যি বৰ্ণ বৈষম্য লৈ আহিছিল তাৰ বিৰোধিতা কৰি নতুন গভৰ্ণমেণ্টখন ফৰ্ম হৈছিল that had been freely and fairly elected বুলি কৈছে যে এনেকুৱা এখন চৰকাৰ হৈছিল যিখন চৰকাৰে freely যিখন চৰকাৰ মুক্তভাৱে and fairly খুব নিকাকৈ খুব যত কোনো বেয়া হেৰি নাছিলে তেওঁলোকে নিৰ্বাচন কৰা হৈছিল তেওঁলোকক ইয়াতে কৈছে যে সেই এখন গভৰ্ণমেণ্টৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিলে সেনা বাহিনীয়ে only moments before কেই মুহূৰ্ত মানৰ আগতে কি হৈছিল তাত the highest generals of South African Defence Force যিসকল ডিফেন্সৰ যিসকল সেনা বাহিনীৰ যিসকল আটাইতকৈ হাইয়েষ্ট অফিচাৰ্ছ আছিল তেওঁলোকৰ বিষয়া আছিল বিষয়ববীয়াসকলে আৰু পুলিচৰ যিসকল ডাঙৰ ডাঙৰ পদবীত থকা বিষয়াসকল তেওঁলোক আছিল পুৰস্কাৰ প্ৰাপ্ত their chest bedecked with ribbons and medals from days gone by তেওঁলোক আছিল একো গৰাকী পুৰস্কাৰ প্ৰাপ্ত প্ৰশাসক বিষয়া আৰু সেই বিষয়াসকলে saluted me মোক salute কৰিছিলে and pledged their loyalty আৰু তেওঁলোকৰ শ্ৰদ্ধা আৰু আস্থা প্ৰদৰ্শন কৰিছিলে মোক বুলি কৈছে ইয়াত কাক মি বুলি কৈছে কাৰ কথা obviously নেলসন মাণ্ডেলাৰ কথা মাণ্ডেলাই নিজৰ ফাৰ্স্ট পাৰসনত লিখিছে এইখিনি I was not unmindful of the fact মই এটা কথা কিন্তু পাহৰি যোৱা নাছিল মই এটা কথা কিন্তু মনত ৰাখিছিলো কোনটো কথা that not so many years before বহু বছৰ হোৱা নাই কি মাত্ৰ কেই বছৰ মান আগতে তেওঁলোকে would not have saluted কেই বছৰ মান আগতে কিন্তু এই যিসকল বিষয়ববীয়াই মোক salute কৰিছে তেওঁলোকে কিন্তু মোক salute কৰা নাছিল কি কৰিছিল but arrested me মোক arrest কৰিছিল মোক গ্ৰেপ্তাৰ কৰিছিল এগৰাকী ক্ৰিমিনেল হিচাপে কিয়নো মাণ্ডেলাই তেতিয়াৰ হোৱাইট সকলৰ বিৰোধিতা কৰি বহুত সংগ্ৰামত লিপ্ত হৈছিল তেখেতে অন্যায়ৰ বিৰোধিতা কৰাৰ কাৰণে কিন্তু এই বিষয়াসকলে তেওঁক জেললৈ লৈ গৈছিল কিন্তু আজি তেওঁলোকে তেওঁক সেলিউট কৰিবলৈ বাধ্য হৈছিল গতিকে মেণ্ডেলাৰ কাৰণে সেইভাবে আছিল সেই দিনটো অতি বিশেষ লাষ্টত তেওঁ কৈছে সব বৰ্ণনা কৰিছে ফাইনালি a chevron of impala jets আৰু শেষত কি আহিছিল বুলি কৈছিলে chevron of impala chevron মানে ভি আকৃতি হৈ পেলাই বহুতো উৰাজাহাজ আহিছে জেট প্লেন বিলাক আহিছিলে যুদ্ধৰ যিবিলাক জাহাজ আছিল উৰাজাহাজ left a smoke trail ধোঁৱা এৰি থৈ গৈছিলে নেজৰ দৰে ধোঁৱা এৰি থৈ গৈছে কালাৰফুল ধোঁৱা black red green blue and gold of the new South African flag কিয় এবোৰ ৰং এৰি থৈ গৈছিলে যুদ্ধ জাহাজ বিলাকে কাৰণ সেই ৰং বিলাকে সাউথ আফ্ৰিকান ফ্ল্যাগখন ৰিপ্ৰেজেন্ট কৰিছিল আমি চাই লওঁ সাউথ আফ্ৰিকান ফ্ল্যাগখনো কেনেকুৱা আছিল এখন আছিল সাউথ আফ্ৰিকাৰ নতুন ফ্ল্যাগ আৰু এই কালাৰ বিলাক সেই জেট প্লেন বিলাকে উৰুৱাই দিছিল আৰু তেওঁলোকৰ সেই দিনটো যে বিশেষ দিন আছিল হেতু কথা এই দৃশ্যটোৱে প্ৰতিফলিত কৰিছিল আৰু চেভৰন বুলি কৈছে যে হেতু কেনেকুৱা হ'ব এনেকুৱা যিবোৰ যুদ্ধৰ প্লেন আছিল হেবোৰে এটা নতুন প্ৰদৰ্শন কৰিছে এইবোৰ আৰু বিভিন্ন কালাৰ্স তেওঁলোকৰ এই প্লেন বিলাকৰ বেক সাইডেদি উলাইছিল এইটোকে তেওঁ সুন্দৰকৈ বৰ্ণনা কৰিছে Chevron of Impala jets মানে যিবোৰ ফাইটাৰ জেটস থাকে ন হেবোৰৰ কথা কৈছে আৰু Chevron মানে গম পাইছা ভি আকৃতি বুলি কলৱে দেখুৱালো গতিকে let's move on to the next paragraph the day মানে শপত গ্ৰহণৰ দিনটো কথাই কৈ আছে ইনঅগ্ৰেচনৰ দিনটোৰ কথা the day was symbolized for me by the playing of our two national anthems দুটা ৰাষ্ট্ৰীয় সংগীত আছিল নেশনাল এনথেমস আছিল হে দুটা গোৱা হৈছিল তেওঁৰ বাবে and the vision of white singing Nkosi Sikelel ই আফ্ৰিকা বুলা গীতটো বগা সকলৰ গীত আছিল হোৱাইট সকলৰ গীত আছিল এটো আৰু ব্ল্যাক লোক সকলে গাইছিল ডাই ষ্টেম the old anthem এটা পুৰণা anthem গাইছিল সাউথ আফ্ৰিকাৰ
কিন্তু এটা কথা মেণ্ডেলাই মন কৰিছিল যে although that they neither group knew the lyrics of the anthem they once despised যিসকল লোক আছিল সাউথ আফ্ৰিকাৰ সেইসকলৰ মাজত ইমানেই বেছি ঘৃণাৰ সৃষ্টি হৈছিল ইমানেই বেছি অশান্তি আছিলে যে সেই লোকসকলে নিজৰ নেশ্যনেল এন্থেম কিন্তু মনত নাছিল তেওঁলোকৰ লিৰিক্স মনত নাছিল লিখনিখিনি যিবিলাক ৰচি থোৱা হৈছিল এইবোৰ মুখস্থ নাছিল বুলি কৈছে সেইদিনা এটা গ্ৰুপৰো মুখস্থ নাছিল কিয়নো তেওঁলোকে সেইবোৰ বহুত অৱহেলা কৰিছে হেডে ভেৰি লো অপিনিয়ন আছিল তেওঁলোকৰ সাউথ আফ্ৰিকাৰ লোকসকলৰ কোনো তাৰ আগলৈকে ইউনিটি গঢ় লৈ উঠা নাছিল কিন্তু মেণ্ডেলাই আশা কৰিছে যে দে উড সুন নো দ্য ৱৰ্ডছ বাই হাৰ্ট কিন্তু অতি সোনকালে তেওঁলোকে সেই নেশ্যনেল এন্থেমবোৰ গাব পৰা হ'ব বুলি মুখস্থ হ'ব বুলি তেওঁ আশা ৰাখিছে ওকে নেক্সট লাইনত কি কৈছে আৰু ইতিমধ্যে গম পাইছা ব্লেক আৰু হোৱাইটৰ মাজত আছিল কাজিয়াখন যিসকল ক'লা ছালৰ লোক আছিল তেওঁলোকক অতি নিষ্ঠুৰভাৱে ডমিনেট কৰি ৰখা হৈছিল দমন কৰা হৈছিল আৰু শোষণ কৰা হৈছিল বিভিন্ন ক্ষেত্ৰত যেনেকৈ বাছত উঠিবলৈ দিয়া নহৈছিল সেইবোৰৰ পৰা বাছ ভাড়া বেছি লোৱা হৈছিল তেওঁলোকৰ কোনো ইলেকশ্যনত উঠিবলৈ দিয়া নহৈছিল কোনো ভোটাধিকাৰ নাছিল তেওঁলোকে ভোট দিব পোৱা নাছিল তেওঁলোকে মানে অন্যায়ৰ বিৰুদ্ধে মাতিব নোৱাৰিছিলে ইমান বেছি তেওঁলোকক ডমিনেট কৰি ৰাখিছিলে কিয়নো কোনে ডমিনেট কৰিছে হোৱাইটসকলে কিয়নো তেওঁলোকে ভাবিছিলে কি তেওঁলোক শ্ৰেষ্ঠ বুলি গতিকে মানুহৰ ৰঙৰ ওপৰত ভিত্তি কৰিও এনেকৈ বিভাজন কৰিছিলে এটা সময়ত যিবোৰ অস্তিত্ব নাই এটা সময়ত আছিলে আৰু মেণ্ডেলাৰ দৰে লোকসকলে বহুতো ত্যাগ স্বীকাৰ কৰি নতুন এখন সমাজৰ প্ৰতিষ্ঠা কৰিছিলে গতিকে ইয়ালৈকে গম পালো আমি সেইখিনি কথা অন দি ডে অফ দি ইনগ্ৰেশ্যন পুনৰ কৈছে ইনগ্ৰেশ্যনৰ দিনটোৰ কথাই আমি কৈ আছো সেইটো গম পাইছে আকৌ কৈছে যে ইনগ্ৰেশ্যনৰ দিনা কি কৈছিলে আই ৱাজ অভাৰৱেলড মানে অতি আবেগিক হৈ পৰিছিলে তেওঁ এটা ইমোশনেল ষ্টেটৰ কথা কৈছে অভাৰৱেলম হৈ যোৱা মানে উইথ দ্য চেন্স অফ হিষ্ট্ৰী তেওঁ যে এটা ঐতিহাসিক দিন আছিল সেই ইনগ্ৰেশ্যনৰ দিনটো সেই কথাটো ভাবি তেওঁ অতি আবেগিক হৈ পৰিছিল তেওঁৰ ভালো লাগিছিলে আৰু কিছু কথা মনত পেলাই তেখেতৰ অলপ দুখো লাগিছিলে ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দি 20th century মানে বিংশ শতিকাৰ কথা কৈছে 20th century বুলি ক'লে আমি 1900ৰ পৰা 1999ৰ এই সময়ছোৱা কম 20th century আৰু ফাৰ্ষ্ট ডিকেড বুলি কৈছে ডিকেড মানে হৈছে দশক প্ৰথমটো 10 বছৰ মানে 1901 চনৰ পৰা 1910 চনলৈ যিটো আছে সেইটো হয় ডিকেড আৰু প্ৰথমটো ডিকেডতে আৰম্ভ হৈছিল বুলি কৈছে এ ফিউ ইয়াৰ্ছ আফটাৰ বিটাৰ এংলো-বুৱাৰ ৱাৰ বুলি এখন যুদ্ধ আছিলে বহুত বিখ্যাত যুদ্ধ সেইখন ৱাৰৰ পিছত আৰু বিফৰ মাই ওন বাৰ্থ মানে নিজৰ জন্মৰ আগত বুলি কৈছে 1918ত মেণ্ডেলাৰ জন্ম হৈছিল তেওঁৰ জন্মৰ আগতেই দ্য হোৱাইট স্কিন পিপল বগা ছালৰ যিসকল লোক আছিলে অফ সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ যিসকল লোক আছিল তেওঁলোকে পেটছ আপ দেয়াৰ ডিফাৰেন্সেছ তেওঁলোকৰ যি বৈষম্য আছিলে দেখাত পাৰ্থক্য আছিলে সেইবোৰৰ ওপৰত ভিত্তি কৰি এণ্ড ইৰেক্টেড আ ছিষ্টেম তেওঁলোকে এটা নতুন ছিষ্টেম প্ৰথাৰ নিয়মৰ সৃষ্টি কৰিছিল অফ ৰেচিয়েল ডমিনেশ্যন বৰ্ণৰ ওপৰত ভিত্তি কৰি দমনমূলক নীতি গ্ৰহণ কৰিছিল কিহৰ এগেইনষ্ট কাৰ বিৰুদ্ধে দ্য ডাৰ্ক স্কিন পিপলছ যিসকল লোকৰ স্কিনটো ৰং ক'লা আছিলে বা অলপ ক'লা আছিলে আৰু বগা নহয় সেইসকলৰ বিৰুদ্ধে অফ দেয়াৰ ওন লেণ্ড যিসকল লোক সেই ক'লা লোকসকল আছিল আকৌ সাউথ আফ্ৰিকাৰ থলুৱা মানুহ অৰিজিনেল মানুহ সেই লোকসকলক কোনে ডমিনেট কৰা আৰম্ভ কৰি দিছিলে হোৱাইট স্কিন পিপলবিলাকে তেওঁলোকে নিজকে শ্ৰেষ্ঠ বুলি ভাবিছিলে আৰু তেওঁলোকে নতুন এখন নিয়ম সৃষ্টি কৰিছিলে সেইখনৰ কথা আমি বাৰে বাৰে কৈ আছো এপাৰ্থেইড বুলি দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফৰ্ম দ্য বেচিছ তেওঁলোকে যি এখন ষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰি থৈ গ'ল সৃষ্টি কৰি থৈ গ'ল সেইখনে কিহৰ জন্ম দিলে বেচিছ অফ ওৱান অফ দ্য হাৰ্শেছ এখন অতি কঠোৰ মষ্ট ইনহিউমেন এখন অতি অমানৱীয় আৰু ছ'চাইটিজ দ্য ৱৰ্ল্ড হেজ নেভাৰ ন'ন এনেকুৱা এখন সমাজৰ জন্ম দিলে যিখন সমাজ হয়তো পৃথিৱীত কেতিয়াও নাছিলেই জন্ম হোৱা নাছিল তেনেকুৱা এখন সমাজৰ জন্ম দিলে অতি বেয়া এখন সমাজৰ সৃষ্টি কৰিলে কিহে তেওঁলোক হোৱাইট স্কিন পিপুলে যি নতুন এখন প্ৰথা কৰিলে বুলি কৈছে নিয়মৰ নাও আকৌ আজিৰ দিনটোলৈ ঘূৰি আহিছে মেণ্ডেলা ইন দ্য লাষ্ট ডিকেড অফ দি 20th century আৰু একেটা শতিকাৰে 20th centuryৰে শেষৰটো দশকত লাষ্ট ডিকেডত আজি আমি কি আহিছোঁ ময়ো
মাই ওন 8th decade মোৰ নিজৰে মানুহ হিচাপে মোৰ আজি অষ্টমটো দশক এখন পৃথিৱীত আৰু এখন পৃথিৱীত মই আকৌ এটা পৰিৱৰ্তন দেখা পালোঁ that system had been overturned সেই সিস্টেমটো সেই নিয়মটো উলুটাই পেলালে forever চিৰদিনৰ কাৰণে নাইকিয়া কৰি পেলালে and replaced by আৰু কিহৰে ৰিপ্লেস কৰা হল বুলি কৈছে সেই দিনটো সেই কথাবোৰ সেই নিয়মখিনি by one that recognized the rights and freedoms of all peoples আৰু সেই এনেকুৱা ধৰণৰ অতি কঠোৰ আৰু অতি অমানৱীয় এখন নীতি উঠাই দিলে তেওঁলোকে উঠাই দিবলৈ সক্ষম হ'ল আৰু কিহেৰে ৰিপ্লেস কৰিলে মানুহৰ যাতে মানৱ অধিকাৰ থকা আৰু মুক্ত মনেৰে স্বাধীনভাৱে স্বাধীনতা থকা মানুহ প্ৰত্যেকজন মানুহৰ বাবে স্বাধীনতা কঢ়িয়াই লৈ আহিছিলে নতুন এখন সোসাইটি তেওঁলোকে সৃষ্টি কৰিছিল যিখন ৰিগাৰ্ডলেছ নিৰ্বিশেষে অফ দি কালাৰ অফ देयर স্কিন যি মানুহৰ সালৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহৰ বৰ্ণ মানে ৰঙৰ নিৰ্বিশেষে এখন মানুহৰ অধিকাৰ আৰু স্বাধীনতা থকা এখন সমাজৰ তেওঁলোকে গঢ় দিছিলে Okay, next paragraph. That day had come about through the unimaginable sacrifices. সেই দিনটো কিয় ঘূৰি আহিছিলে এই বেয়া এখন যিখন নীতি আছিল এপাৰ্থেইড সিস্টেমটো উঠাই নি তেওঁলোকে কেনেকৈনো এখন স্বাধীন ৰাষ্ট্ৰ ঘূৰাই পাইছিলে কেনেকৈ unimaginable sacrifices কিছু লোকৰ অকল্পনীয় যিবোৰ আমি কল্পনা কৰিব নোৱাৰো সেই লোকৰ ত্যাগ আছিল sacrifices মানে ত্যাগ যিসকলৰ বলিদানৰ বাবে আজি thousands of my people মোৰ লোকসকলৰ মোৰ লেণ্ডৰ মানে সাউথ আফ্ৰিকাৰ বহুতো হাজাৰ হাজাৰ লোকৰ sacrificeৰ কাৰণে ত্যাগৰ কাৰণে হে আজি আমি এনেকুৱা এটা ভাল দিন দেখা পাইছো people whose suffering and courage can never be counted or repeat সেই সকল লোকৰ যি দুৰ্দশা আছিল তেওঁলোকৰ যি কিন্তু তাৰ লগে লগে তেওঁলোকৰ যি সাহস আছিল সাহসক কেতিয়াও আমি হয়তো ঋণ সুধিব নোৱাৰি তেওঁলোকে যি কাম কৰি থৈ গৈছে মহান কাম কৰি থৈ গল সেই সকলৰ ঋণ আমি সুধিব নোৱাৰো কেতিয়াও আমি ৰিপে কৰিব নোৱাৰো I felt that মই অনুভৱ কৰিছিলো I felt that day as I have on so many other days আনদিনাৰ দৰে মই হেৰিনা অনুভৱ কৰিছিলো যে that I was simply মই কেৱল মাত্ৰ the sum of all those American patriots মই কেৱল মাত্ৰ এটা সংখ্যা হে সেই সকল হাজাৰ বিজাৰ আফ্ৰিকান পেট্ৰিয়টছ যিসকল হাজাৰ বিজাৰ আফ্ৰিকাৰ দেশপ্ৰেমী আছিল তেওঁলোকৰ মাজত মই এটা সামান্য সংখ্যা who had gone before me যিসকল লোক মুতকৈ বহু আগতে এইখন পৃথিৱীৰ পৰা গুছি গৈছিল কষ্ট কৰি তেওঁলোকে that long and noble line ended and now began again with me আৰু সেই সকল লোকে সেই সংগ্ৰামত লিপ্ত হৈ নিজৰ জীৱন দান কৰিলে আৰু তেওঁলোকৰ জীৱন শেষ হ'ল আৰু এতিয়া নতুন এটা দিন মোৰ হৈতে আৰম্ভ হৈছে I was pained মই অতি দুখ পাওঁ কেতিয়াবা that I was not able to thank যে মই তেওঁলোকক কেতিয়াও thank you দিব নোৱাৰিলো ধন্যবাদ দিব নোৱাৰিলো and that they were not able to see আৰু তেওঁলোকো যে কেতিয়াও এই দিনটো আজিৰ দিনটো দেখা নাপালে what their sacrifices has brought তেওঁলোকৰ ত্যাগে আমালৈ কি লৈ আহিলে নতুন এখন সমাজ লৈ আহিলে য'ত আমি আজি নতুন গণতন্ত্ৰ স্থাপন কৰিব পাৰিছো ৰথ মানে যি তেওঁলোকে ফলাফল লাভ কৰিলে ভাল ফল লাভ কৰিলে কিহৰ বাবে তেওঁলোকৰ স্যাক্ৰিফাইসৰ বাবে বহুতো হাজাৰ বিজাৰ আফ্ৰিকান লোকৰ স্যাক্ৰিফাইসৰ কাৰণে তেওঁলোকে আজি নতুন এখন সমাজ নতুন এখন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছে আৰু সেই দিনটো আসলতে যিসকল লোক নাইকিয়া হৈ গ'ল সংগ্ৰাম কৰি তেওঁলোকে দেখা নাপালে আৰু সেইবাবে মান্ডেলাই কেতিয়াবা দুখ কৰে ওকে ইয়ালৈকে আমি বুজিলো okay let's move on to this one the policy of apartheid পুনৰ কৈছো apartheidৰ নাম বাৰে কৈ আছো এই প্ৰশ্নটো খুব আহিব apartheid মানে কি হয় এনেও জানাটো প্ৰয়োজন apartheid কি হয় apartheid already কৈছো গোটেই লেসনটো apartheidৰ ওপৰত ভিত্তি কৰি বৰ্ণ বৈষম্যৰ মূলক যিখন নীতি আছিল কোলা আৰু বগাৰ মাজত যি পাৰ্থক্যৰ সৃষ্টি কৰিছিল কোলা মানুহবিলাক তলৰ শ্ৰেণীৰ মানুহ আৰু বগা মানুহবিলাক যেন ওপৰ শ্ৰেণীৰ মানুহ এনেকুৱা ধৰণৰ এটা নিয়ম যেতিয়া উলিয়াইছিল হেতু আছিল খুব বেয়াকৈ যিটোৱে আমাক কি কৰিছিলে the policy of apartheid কি সৃষ্টি কৰিছিল created a deep এটা গভীৰ and lasting wound
এটা ডাঙৰ অতি গভীৰ আৰু এটা বহুদিনীয়া এটা আঘাত আমাক দিছিলে বুলি কৈছে ইন মাই কান্ট্ৰি এণ্ড মাই পিপল মোৰ দেশখনৰ মানুহক all of us will spend many years আমি বহুত বছৰ হয়তো পাৰ কৰিম if not generations বহুতো প্ৰজন্ম নহলেও আমি at least বহুতো বছৰ পাৰ কৰিম recovering from that profound hurt আৰু সেই অতি গভীৰ হে যেটো আমি আঘাত পাইছো নহয় সেই আঘাতটোৰ পৰা ওলাই আহিবলৈ আমাক সময় লাগিব বুলি কৈছে profound শব্দটো সব profound means also গভীৰ আৰু এতিয়া deep মানে আমি কি পাইছিলো গভীৰ গতি এই দুটা হৈছে synonym সমাৰ্থক শব্দ আৰু এই সমাৰ্থক শব্দবোৰ পৰীক্ষাত আহে profoundৰ মিনিং টু কি হয় synonym টু deep হ'ব গভীৰ আঘাত পাইছিল তেওঁলোকে এনেকুৱা এটা সিস্টেমৰ কাৰণে নহয় জানো এনেকুৱা এটা সিস্টেম আমাৰ দেখতো হলে কেনেকুৱা হ'ব বহুত দুখজনক but the decades of oppression hey যিবোৰ অন্যায় অত্যাচাৰ উৎপীড়নৰ যিবোৰ দশক আছিল and brutality উৎপীড়ন had another unintended effect কিন্তু সেইবোৰ দশক সেইবোৰ দিন যিবোৰ দিনত আমাক অতি শোষণ কৰা হৈছিল নিষ্পেষণ কৰা হৈছিল কোলাৰ লোকসকলক সেই লোকসকলে কিন্তু এটা সেইটোৱে কিন্তু আন এটা প্ৰভাৱ পেলাইছিল কি যেটো আনপ্লেন্ড আছিল কিন্তু কেতিয়াও ভাবা হোৱা নাছিল কিন্তু সেইটো আমাক কি দিছিল that it produced the Oliver Tambos the Walter Sisulu's the Chief Lutulis the Yusuf the Dus the Bram Fishers the Robert Sobukways over time এই লোকসকলৰ যিবোৰ নামৰ কথা কৈছেবোৰ সাউথ আফ্ৰিকান নাম হয় এই লোকসকলৰ কথা উল্লেখ কৰিছে যে এই লোকসকলক আচলতে এই অপাৰেশন শোষণ আৰু নিষ্পেষণেহে জন্ম দিলে হয়তো হেবোৰ নোপোৱা হলে আমাৰ মাজত এই লোকসকলক হয়তো আমি নাপালো হয় এই লোকসকল আছিলে these are some prominent names of struggle against apartheid এই লোকসকলে এপাৰ্থেইডৰ বিৰোধিতা কৰি সংগ্ৰাম কৰিছিল আৰু উল্লেখনীয় নাম আছিল এটা চাব পাৰা ফটো এই সকলৰ নাম উল্লেখ কৰিছে আৰু তেওঁ কৈছে যে man of extraordinary courage তেওঁলোকৰ কি আছিল অতি অদ্ভুত ধৰণৰ উদ্যম আছিল সাহস আছিল wisdom মানে জ্ঞান আছিল প্ৰজ্ঞা আছিল and generosity উদাৰতা আছিল that there like may never be known again আৰু এনেকুৱা ধৰণৰ কেজনমান লোকৰ জন্ম দিছিলে সেই শোষিত নিষ্পেষিত দিনবোৰে আৰু সেইবোৰৰ কাৰণে হয়তো তেওঁলোকৰ নিচিনা লোক হয়তো আৰু আকৌ পোৱা নাযাব কাৰণ তেওঁলোকক সময় সৃষ্টি কৰিছিল perhaps হয়তো it requires such depths of oppression আৰু আসল হয়তো এনেকুৱা হ'ব যে ইমান গভীৰ এটা দমন শোষণৰ দিন হয়তো পাবই লাগিব যে এনেকুৱা ধৰণৰ create such heights of character এনেকুৱা ধৰণৰ চৰিত্ৰক জন্ম দিবলৈ হলে ইতিহাসত হয়তো এনেকুৱা ধৰণৰ বেয়া দিনবোৰ আহিব লাগিব বুলি কৈছে সো মান্ডেলা আছিল অতি পজিটিভ লোক my country is rich মোৰ দেশখন ধনী in the minerals খনিজাত দ্ৰব্যৰ ফালৰ পৰা মোৰ দেশখন ধনী and gems means কিছুমান মণিমুকুতা যি মূল্যবান মণিমুকুতাৰ ক্ষেত্ৰতো সাউথ আফ্ৰিকা ফেমাস that lie beneath its soil যিবোৰ মোৰ মাটিৰ তলত থাকে but I have always কিন্তু মই সদায় known that মই জানি আহিছো যে its greatest wealth আৰু কিন্তু মোৰ মতে সদায় সাউথ আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ সম্পদটো হৈছে is its people ইয়াৰ মানুহবোৰ finer and truer বিৰাট উৎকৃষ্ট আৰু সত্য যিবোৰ than the purest diamonds আটাইতকৈ উৎকৃষ্ট হীৰাতকৈও বেছি উৎকৃষ্ট বুলি কৈছে আৰু বেষ্ট বুলি কৈছে পিউৰেষ্ট বুলি কৈছে পবিত্ৰ বুলি কৈছে এই ডায়মণ্ডজতকৈও হীৰাতকৈ বেছি মূল্যৱান বুলি কৈছে মানুহবিলাকক গতিকে গম পাইছো আমি ইতিমধ্যে যে মান্ডেলা কিমান কৃতজ্ঞ আছিল আনৰ প্ৰতি কেৱল জুজটো সাউথ আফ্ৰিকাৰ জুজটো কেৱল মান্ডেলাৰ নাছিল মান্ডেলাৰ সৈতে যিমানবোৰ লোক আছিল সেই সময়ৰ ব্লেক পিপল তেওঁলোকেও জীৱন দান দিছিল আৰু তেওঁ মান্ডেলা সদায় হেবৰ প্ৰতি কৃতজ্ঞ আছিল next paragraph it is from these comrades এই সকল সংগ্ৰামী ব্যক্তিসকলৰ কথা কৈছে in their struggle that I learned এই সকল সংগ্ৰামী ব্যক্তিৰ পৰাই মই শিকিছো the meaning of courage আসলে courage মানে কি সাহস মানে কি হয় হেতু কথা আসলে মই এই লোকসকলৰ পৰা শিকিছো
very important paragraph ha ei paragraph to pa question ahe courage mane Mandela karone ki asil ei question to kudhe so ami etu paragraph gom pam Mandela courage boli no ki hor kotha koise time and again I have seen men and women risk and give their lives for an idea মোৰ অভিজ্ঞতাই যিমানখিনি মানুহক মই দেখিছো বহুতো পুৰুষ আৰু মহিলা দেখিছো যিয়ে নিজৰ জীৱনকো সৰু জ্ঞান কৰি পেলাই তেওঁলোকে এটা আদৰ্শক লৈ তেওঁলোকৰ নিজৰ জীৱন দান কৰিছে I have seen men stand up to attacks and torture without breaking মই এনেকুৱা লোক দেখিছো যিসকলে ভাঙি নপৰাকৈ তেওঁলোকৰ অত্যাচাৰৰ সন্মুখীন হৈছিল তেওঁলোকে সহ্য কৰি গৈছিল বিভিন্ন সুখন সহ্য কৰিছিল তেওঁলোকৰ ওপৰত অতি অমানৱীয় অত্যাচাৰ হৈছিল অথচ তেওঁলোকে সহ্য কৰিছিল আৰু সেই সকল লোকক মই দেখিছো বুলি মণ্ডেলাই কৈছে showing a strength and resilience means হেতু সহ্যাদিত যিবোৰ শাস্তি দিছিল হেবোৰ তেওঁলোকে সহ্য কৰিছিল আৰু তেওঁলোকৰ নিজৰ strength মানে শক্তি প্ৰদৰ্শন কৰিছিল মিনিং বোৰ ইয়াতো দিছে অলপ চাই লবা that defies the imagination তেওঁলোকে ইমান বেছি মানে সহ্যাদিত হেৰি তেওঁলোকে সহিব পৰা গুণ আছিল আৰু যি আমি আসলে কল্পনাও কৰিব নোৱাৰো that defies মানে কল্পনাৰো অতীত বুলি কৈছে কল্পনাৰ বাহিৰত মানে আমাৰ আমি কেৱল আজি পঢ়িছোহে তেওঁলোকৰ সংগ্ৰামখন আসলে মণ্ডেলাই দেখিছিলে I learned মই শিকিছিলো মোৰ এই সংগ্ৰামখনৰ পৰা আৰু এই মানুহবোৰৰ পৰা that courage was not the absence of fear মই শিকিছিলো এই লোকসকলৰ পৰা যে courage শব্দটো মানে সাহস বোলা বস্তুটো was not the absence of fear সাহস মানে আসলতে ভয়ৰ অনুপস্থিতি মানে সাহস নহয় সাহস নবুজায় কিহে বুজায় but the triumph over it ভয়ৰ ওপৰত নিজে যে জয় লাভ কৰিম হেতুহে হৈছে আসলতে সাহস ভয় থাকিবই কিন্তু তাক জয় জিনিব পৰাটোহে আসল সাহস তো triumph মানে জয় কৰা ভয়ক জয় কৰাটোহে হৈছে সাহস প্ৰকৃত সাহসিকতা the brave man সাহসী ব্যক্তি brave মানে সাহস the brave man is not he who does not feel afraid সাহসী ব্যক্তি সেই সকল নহয় সেইজন নহয় যিজনে ভয় নকৰে but কিন্তু he who conquers the fear সেইজন হে সাহসী যিজনে ভয়ক জয় কৰিব পাৰে conquers মানেও জয় কৰা so আমি লাষ্টত আহি পেলাই লাষ্ট প্যাৰাগ্ৰাফ পাইছো হি no one is born hating another person because of the color of his skin কোনো মানুহে জন্মতে ঘৃণা লৈ নাহে কেসুৱা এটাই মানুহৰ প্ৰতি ঘৃণা লৈ পেলাই জন্ম নহয় এই তেওঁলোকৰ স্কিনটো কোলা তেওঁলোকৰ ব্যাকগ্ৰাউণ্ড বেয়া his religion তেওঁৰ ৰিলিজন আমক ৰিলিজন তামক এইবোৰ ভাবি পেলাই কেসুৱা এটাই মানুহক ঘৃণ কৰিব নিশিকে আসলতে মানুহে শিকায় হে পিছত people must learn to hate মানুহে আসলতে মানুহক হেট কৰিবলৈ শিকায় ঘৃণা কৰিবলৈ আসলতে শিকায় সেইবাবেহে মানুহে শিকে এইবোৰ কথা and if they can learn to hate আৰু যদি মানুহে ঘৃণা কৰিবলৈও শিকিছে তেতিয়া হলে they can be taught to love তেওঁলোকে ভাল পাবলৈও শিকাব পাৰি তেতিয়া হলে মানুহক হয়নে for love comes more naturally আৰু ভাল পোৱাৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ কথা হ'ল ভাল পোৱা বস্তুটো আসলে naturally আহে মানুহলৈ to the human heart মানুহৰ মানৱীয় গুণৰ ভিতৰত এটা হৈছে ইজনে আনজনক ভাল পাব পৰাটো জাতি বৰ্ণ ধৰ্ম আৰু আৰ্থিক অৱস্থা নিৰ্বিশেষে ধনী দুখীয়া ধৰ্ম হিন্দু মুছলিম খ্ৰীষ্টিয়ান এইবোৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি ঘৃণা কৰিবলৈ লোৱাটো আসলতে মানুহ শিকায়হে আসলতে মানুহে মানৱীয় গুণ কি নেচাৰেলি আসলতে ইজনে সিজনক আমি মানুহ হিচাপে জ্ঞান কৰিব লাগে then it's opposite আৰু কৈছে যে মানুহে ভাল পাবলৈ বেছিহে সহজ বেয়া পোৱাতকে নেচাৰেল হয় বুলি কৈছে even in the grimmest times in prison মানে জেলত থকা দিনত যিবোৰ আটাইতকৈ বেয়া দিন আছিল বুলি কৈছে গ্ৰীমেষ্ট আটাইতকৈ গ্লুমি টাইম বুলি কৈছে সেইবোৰ দিনতো when my comrades and I were pushed to our limits
যেতিয়া মোৰ লগত থকা সংগ্ৰামী আন ব্যক্তিসকল আৰু মোক অতি বেছি অত্যাচাৰ কৰা হৈছিল, যিটো মানে লিমিটৰ বাহিৰত, সীমাৰ বাহিৰত আমাক অত্যাচাৰ কৰা হৈছিল, তেতিয়াও কিন্তু মই এটা কথা দেখিছিলোঁ, আই উড চি এ গ্লিমাৰ অফ হিউমেনিটি। তাৰ মাজতো মই কিন্তু দেখিছিলোঁ ইন ওৱান অফ দ্য গাৰ্ডছ, এজন পুলিচ গাৰ্ডৰ মাজত, যিসকল পুলিচে তেওঁলোকক অত্যাচাৰ কৰি আছিল, গাৰ্ডে অত্যাচাৰ কৰি আছিলে, অত্যাচাৰ কৰাৰ মাজতো এনেকুৱা এজন গাৰ্ডৰ মাজত দেখিছিলোঁ, পাৰহেপ জাষ্ট ফৰ এ ছেকেণ্ড, হয়তো কেই মুহূৰ্তমানৰ কাৰণে, কেইটামান ছেকেণ্ডৰ কাৰণে দেখিছিলোঁ, কি দেখিছিলোঁ? হিউমেনিটি দেখিছিলোঁ। বাট ইট ৱাজ ইনাফ, কিন্তু এইটোৱে আছিল যথেষ্ট। অতি কঠোৰতম শাস্তি দি থকা লোকসকলৰ মাজতো তেওঁ কিছু মানৱীয়তা দেখা পাইছিল বুলি কৈছে, 2 ছেকেণ্ডমানৰ কাৰণে হ'লেও দেখা পাইছিলে। ইট ৱাজ, কিন্তু সেয়াই আছিল তেওঁৰ বাবে যথেষ্ট, ইনাফ টু ৰিএচিয়ৰ মি, যিয়ে মোক ৰিএচিয়ৰ কৰিছিলে, মোক নিশ্চিতি প্ৰদান কৰিছিলে, মই নিশ্চিন্ত হৈছিলোঁ, এণ্ড কিপ মি গ'য়িং, আৰু যিয়ে মোক গৈ থাকিবলৈ সাহস যোগাইছিলে। মেনছ গুডনেছ ইজ এ ফ্লেম, মানুহৰ মানৱীয় গুণটো, ভাল কল্যাণকাৰী যিবোৰ গুণ আছে মানুহৰ, সেইটো হৈছে এটা আঙঠাৰ দৰে, এটা জুইৰ আঙঠাৰ দৰে, ডেট কেন বি হিডেন, যিটো লুকাই থাকিব পাৰে, হয়তো উমি জ্বলি লুকাই থাকিব পাৰে, বাট নেভাৰ এক্সটিংগুইছড, কিন্তু কেতিয়াও নুমুৱাব নোৱাৰি। মানুহৰ মাজত মানৱীয় বোলা গুণটো থাকিবই, যিমানে হ'লেও আমি নাইকিয়া কৰিবলৈ চালেও সেইটো থাকিবই, কিন্তু আমি আচলতে বেয়া পাবলৈ শিকোৱাতকৈ ভাল পাবলৈ শিকাব লাগিব, আৰু সেইটোহে আটাইতকৈ সহজ বুলি কৈছে। গতিকে এইখিনি কথাৰে মেণ্ডেলাই কৈছে যে আচলতে অলপ ঘৃণা সোমোৱাই দিয়ে মানুহৰ মাজত এনেকৈ বিভাজনৰ সৃষ্টি কৰা হয়, যাৰ আচলতে এখন সমাজ, ভাল সমাজ গঠন কৰিবৰ বাবে সি হেঙাৰ স্বৰূপ। গতিকে ভাল সমাজ এখন গঠন কৰিবলৈ হ'লে আমি সদায় মানুহৰ ভাল গুণবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব। বৰ্ণ, ধৰ্ম, জাতি এইবোৰ ভাগ কৰি থকাতকৈ আমি সকলো ইউনাইটেড হৈ থাকিব লাগিব বুলি কৈছে। আৰু মেণ্ডেলা এনে এগৰাকী ব্যক্তি যিগৰাকী জীৱনত সংগ্ৰামৰ অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি বিজয়ৰ অভিজ্ঞতাও হৈছিলে। তেখেতে এনেদৰেই তেওঁৰ আত্মজীৱনীত প্ৰথমটো তেওঁ ইনগ্ৰেশ্যন পাৰ্টটোত লিখিছিলে। ইয়াতে কিছুমান প্ৰশ্ন দিছে, যিবোৰৰ কথা আমি অলৰেডি আলোচনা কৰিলোঁ। তোমালোকে প্ৰশ্নখিনি এবাৰ চাবা, চাই পেলাই উত্তৰবোৰনো কেনেকৈ বিচাৰিব পাৰোঁ ইয়াৰ মাজতে আছে, তোমালোকে চেষ্টা কৰিবা। ইয়াৰ পিছত আৰু আছে, এতিয়াও শেষ হোৱা নাই পাঠটো, ইয়াৰ পিছত থাৰ্ড পাৰ্টত আমি এইখিনিৰ পৰা আৰম্ভ কৰিম। তেতিয়ালৈকে আজিৰ পাঠটো ইয়াতে সমাপ্ত কৰিছোঁ।